আজি ওলালো মৰিগাঁৱলৈ বুলি আৰু মোৰ গাড়ীত চাওকচোন ভকতসকলে কি সুন্দৰকৈ নাম লৈ আছে। এখন ভাগৱতী সমাজৰ অধিৱেশন চলি আছে, তালৈ গৈ আছো। আৰু বাকী গাড়ীৰ ভিতৰত আই বাপসকলেও খুব সুন্দৰকৈ হাঁহি ধেমালিয়ে বহি আহিছে। একদম সুন্দৰকৈ গৈ আছোঁ মৰিগাঁৱলৈ বুলি। এনেদৰে আমি মৰিগাঁও প্ৰায় সোমাই গ'লোঁ, অধিৱেশনস্থলী সন্মুখ পাই গ'লোহি আহি। আৰু ইয়াতে খুব সুন্দৰকৈ নাম লৈ আছে বুঢ়া ভকতসকলে। সঁচাকৈ শুনিলেই মনটো পবিত্ৰ পবিত্ৰ লাগি যায়। আৰু আপোনালোক সকলোৱেতো জানেই, অধিৱেশন বুলি ক'লে মেলা নহ'লে নহ'ব। সেইকাৰণে ইয়াতো এখন মেলা বহিছে, আমি মেলা চাবলৈ গৈ আছোঁ। ধুনীয়া ধুনীয়া মিঠাই দোকান, আৰু এইফালে দেখিছেনে বিভিন্ন ধৰণৰ দোকান, কাপোৰৰ দোকানৰ পৰা আদি কৰি খুব সুন্দৰ সুন্দৰ দোকান। আমি এইবিলাক চাবলৈ গৈ আছোঁ। আৰু এইফালে মণিহাৰী দোকানৰ পৰা আদি কৰি মেলাত বহা দোকানবিলাকত সোমাই ভাল লাগে। আৰু এখন কিতাপৰ বিপণীও আছে। কিতাপৰ বিপণী দেখিলে কিবা এটা দুৰ্বল হৈ যাওঁ। আৰু এইফালে চকেইজনে কি কৰি আছে, ৱাও। এইফালে সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে এখন মেলা বহি আছে। এইফালে পূৰা ফূৰ্তি কৰি আছে মানুহবিলাকে। সুন্দৰ এখন মেলা বহিছে। কিমান দাম এইবিলাক? চাহ খাই ল'লোঁ। এখনত চব একে নেকি? 50 টকা, 50 টকা। আৰু ইয়াতে অখণ্ড পালনাম চলি আছে। সঁচাকৈ শুনিলেই মনটো ভাল লাগে। ইয়াৰ ৰাইজসকলে চাকি চুকা জ্বলাইছে। ভোজনালয়লৈ, ভোজনালয়ৰ পৰা খানা খাই খাই মানুহবিলাক এনেকৈ ওলাই আহিছে। আৰু ইয়াতে বৃহৎ ডাঙৰ ভোজনালয়, প্ৰায় 1000মান মানুহতকৈ বেছি একেলগে খাব পাৰে। আমি এতিয়া নাখাওঁ অৱশ্যে, সন্ধিয়া সময়ত খাব লাগিব। আৰু আজি একেবাৰে আধ্যাত্মিক পৰিৱেশ এটাৰ মাজত আজি ৰাতিটো কটাম। আৰু এনেদৰে আমি ওলাই আহিছোঁ। আৰু ইয়াতে আপোনালোকক এটা ইউনিক বস্তু দেখাম আহক। অধিৱেশনৰ একদম কাষতে দেখিছেনে, ইয়াত ধান খেতি, ধান ৰুই আছে।